কামধেনু গৰুৰ মূৰ্তি ঘৰত ৰাখিলে কি হ'ব? ঘৰটো ধুনীয়া কৰিবলৈ মানুহে তেওঁলোকৰ ঘৰত বিভিন্ন ধৰণৰ ছবি ৰাখে। বাস্তুশাস্ত্ৰৰ মতে ঘৰখনত সজ্জা হিচাপে ব্যৱহৃত বস্তুবোৰ এজন ব্যক্তিৰ জীৱনৰ সৈতে সম্পৰ্কিত। যদি ঘৰত বা কৰ্মক্ষেত্ৰত ৰখা এই ছবিবোৰে বাস্তুৰ মতে শুভ হয়, তেনেহ'লে সেইবোৰে আপোনাৰ জীৱনত ইতিবাচকতা আনিব। একে সময়তে ঘৰত ৰখা কিছুমান ছবিয়ে আপোনাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। জ্যোতিষী আৰু বাস্তৱ বিশেষজ্ঞৰ মতে এনে বহুতো শুভ আৰু অশুভ কথা বাস্তৱত বিতংভাৱে বৰ্ণনা কৰা হৈছে। এনেকুৱা এটা কথা হ'ল কামধেনু গৰুৰ মূৰ্তি। বাস্তুশাস্ত্ৰৰ মতে ঘৰত কামধেনু গৰুৰ মূৰ্তি স্থাপন কৰাটো শুভ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে কামধেনু গৰুৰ মূৰ্তি ঘৰৰ সঠিক দিশত ৰাখিলে ঘৰখনলৈ সুখ, সমৃদ্ধি আৰু গৌৰৱ আহে। লগতে পৰিয়ালৰ সদস্যসকলে সদায়ে এক সুখী জীৱন যাপন কৰে। কামধেনু গৰুৰ মূৰ্তি উত্তৰ পূব দিশত ৰাখক। যদি আপুনি কামধেনু গৰুৰ মূৰ্তিটো ঘৰত ৰাখিব বিচাৰে, তেন্তে ইয়াক উত্তৰ পূব দিশত ৰাখক। হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে দেৱ-দেৱীসকলে এই দিশত বাস কৰে। ইয়াক আটাইতকৈ পবিত্ৰ স্থান বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত এই দিশত কামধেনু গৰুৰ মূৰ্তি স্থাপন কৰাটো আপোনাৰ বাবে শুভ হ'ব। পূজা ৰুমত কামধেনু গৰুৰ মূৰ্তি ৰাখিব। বাস্তু বিশেষজ্ঞই ব্যাখ্যা কৰিছে যে আপুনি পূজা কোঠাত কামধেনু গৰু মূৰ্তি স্থাপন কৰিব পাৰে। ইয়াৰ উপৰিও আপুনি এই মূৰ্তিটো আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত স্থাপন কৰিব পাৰে। ঘৰত এটা ধাতুৰ মূৰ্তি ৰাখক। ঘৰৰ যিকোনো ধাতুত কামধেনু গৰুৰ মূৰ্তি স্থাপন কৰিব পাৰে। যদি আপুনি ধাতুৰ মূৰ্তি এটা ৰাখিব নোৱাৰে, তেন্তে আপুনি সাধাৰণ কামধেনুৰ এখন ছবিও ৰাখিব পাৰে। কামধেনু গৰুৰ মূৰ্তিৰ লাভ, ধন আৰু সমৃদ্ধি। কামধেনু গৰুৰ মূৰ্তি ঘৰত ৰাখিলে আৰ্থিক অৱস্থাৰ উন্নতি হয় আৰু ধনৰ বৃদ্ধি ঘটে। এই মূৰ্তি লক্ষ্মী দেৱীৰ প্ৰতীক বুলি গণ্য কৰা হয়, যি ধন আৰু সমৃদ্ধিৰ দেৱী। স্বাস্থ্য, এই মূৰ্তি ঘৰৰ সদস্যসকলৰ স্বাস্থ্য উন্নত কৰিবলৈ সহায়ক বুলি গণ্য কৰা হয়। এই মূৰ্তি ঘৰত ৰাখিলে ৰোগৰ পৰা ৰক্ষা পোৱা যায় আৰু স্বাস্থ্যৰ উন্নতি ঘটে। শান্তি, কামধেনু গৰুৰ মূৰ্তি ঘৰত শান্তিৰ পৰিৱেশ সৃষ্টি কৰে। এই মূৰ্তিয়ে পৰিয়ালৰ সদস্যসকলৰ মাজত প্ৰেম বৃদ্ধি কৰে। ধনাত্মক শক্তি, এই মূৰ্তি ঘৰত ধনাত্মক শক্তিৰ সঞ্চাৰ কৰে আৰু ঋণাত্মক শক্তি দূৰ কৰে। এই মূৰ্তি ঘৰত ৰাখিলে ঘৰৰ পৰিৱেশ ধনাত্মক আৰু সুখদায়ক হয়। বাস্তুদোষ নিবাৰণ, কামধেনু গৰুৰ মূৰ্তি বাস্তুদোষ নিবাৰণত সহায়ক বুলি গণ্য কৰা হয়। এই মূৰ্তি ঘৰত ৰাখিলে বাস্তুদোষৰ নিবাৰণ হয় আৰু ঘৰত সুখ সমৃদ্ধিৰ বৃদ্ধি পায়। ধৰ্মীয় আৰু সাংস্কৃতিক গুৰুত্ব, কামধেনু গৰুৰ মূৰ্তিৰ ধৰ্মীয় আৰু সাংস্কৃতিক গুৰুত্বও বহুত বেছি। ভাৰতীয় সংস্কৃতিত গৰুক মাতৃৰ স্থান দিয়া হৈছে আৰু ইয়াক পূজনীয় বুলি গণ্য কৰা হয়। কামধেনু গৰুক সকলো ইচ্ছা পূৰণ কৰা গৰু বুলি গণ্য কৰা হয়। এই মূৰ্তি ঘৰত ৰাখিলে সকলো ইচ্ছা পূৰণ হয় আৰু ঘৰত সুখ সমৃদ্ধিৰ বৃদ্ধি পায়। কামধেনু গৰুৰ মূৰ্তি ঘৰত ৰাখিলে বহুতো ধনাত্মক প্ৰভাৱ পৰে। এই মূৰ্তি ধন, স্বাস্থ্য আৰু সমৃদ্ধি বৃদ্ধি কৰে আৰু ঘৰৰ পৰিৱেশক ধনাত্মক শক্তিৰে পূৰ্ণ কৰি তোলে। ইয়াৰ উপৰিও এই মূৰ্তিৰ ধৰ্মীয় আৰু সাংস্কৃতিক গুৰুত্বও আছে। এই মূৰ্তি ঘৰত ৰাখিলে বাস্তুদোষৰ নিবাৰণ হয় আৰু ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পায়।